হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। মই যাবাই মোৰ অন্য ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি হৈছে 4 জুন আৰু আজি এটা বিশেষ দিন, কাৰণ এবছৰ আগতেই প্ৰায় দুজনী ভণ্টিয়ে লগ লাগি এটা বীজ ৰোপণ কৰিছিলে। সেই বীজটো আজি সম্পূৰ্ণ গছ এডালত ৰূপান্তৰিত হৈছে। সেই অনুষ্ঠানটো সেইটো এটা অনুষ্ঠান হয় আৰু সেই অনুষ্ঠানটোৰ আজি বৰ্ষপূৰ্তি অনুষ্ঠান এটা ৰাখিছে। গতিকে তালৈকে যাব ওলাইছোঁ। গতিকে বলক নহ'লে এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়ালৈকে যদি কোনোবা মোৰ চেনেলটো ফাৰ্ষ্ট টাইমৰ কাৰণে ভিজিট কৰিছে আৰু ছাবস্ক্ৰাইব কৰা নাই, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। এতিয়া আমি ওপৰত গৈ আছোঁ। এতিয়া আমি এতিয়া ওপৰত গৈ আছোঁ। আপোনালোকে ঠাইখিনি দেখিছে আগতে ভিডিঅ'ত, যে মোৰ আগৰ ভিডিঅ'বোৰ চাইছে। এতিয়া আমি আহি পালোঁ। বাবলি আৰু গংগা এয়াই আছিলে আজি নৃত্যমাৰ্গৰ বৰ্ষপূৰ্তি অনুষ্ঠান। আৰু আমি আহিছোঁ এয়া গংগা, বাবলি চিনি পায়ে। বহুত কষ্টৰ ফলত তাৰমানে স্কুলখন স্থাপিত কৰিছিলে আৰু আজি সম্পূৰ্ণ এবছৰ হ'ল আৰু সফলতাৰে এবছৰ সম্পূৰ্ণ কৰিলে। এইবিলাক ষ্টুডেণ্টবিলাক আহিছে। অনুষ্ঠানৰ আৰম্ভণিতে এয়া গুৰু বন্দনা, নৃত্যমাৰ্গৰে কণ কণ নৃত্যশিল্পী। তাৰপাছতে এয়া সম্বৰ্ধনা অনুষ্ঠান, মুখ্য অতিথিবোৰক সম্বৰ্ধনা জনোৱা হৈছিলে। নৱকুমাৰ দাস, তেওঁ এই নৃত্যমাৰ্গতে আধুনিক নৃত্য শিক্ষক গংগা আছে। এইবাৰ আমি সম্বৰ্ধনা জনাম প্ৰাগনিউজৰ সাংবাদিক নিতুপন মেধি, আৰু নিতুপন মেধিক সম্বৰ্ধনা জনাব গংগা দাসে। সম্বৰ্ধনা জনাম পম্পী দাস। পম্পী দাসে এই নৃত্যমাৰ্গতে যোগাসনৰ প্ৰশিক্ষক। অনুষ্ঠানটিত মোকো সম্বৰ্ধনা জনোৱা হৈছিলে, যদিওবা মই সম্বৰ্ধনাৰ যোগ্য নহয়। গংগা আৰু বাবলিক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই সঁচাকৈ ফিল ভেৰি অনাৰ্ড আজি ইয়াতে আহি। আৰু তাই এটা লাইন দিছিলে যে সৰু সৰু চিটছ কেইটা লগাইছে, এতিয়া ডাঙৰ
সো সৰু বাচ্চা এই বাবলি বৰুৱা মোৰ ফাৰ্ষ্ট আমাৰ স্কুলৰ পৰা নৃত্যযাত্ৰী যায় আছিলে পাঁচজনী হৈ ওলাইছিলোঁ লাষ্ট 2019 গোটেইকেইটা ভাল এষ্টাব্লিছ হৈছে মোৰ স্কুলৰ পৰা ওলাই আৰু আমাৰ এই নৃত্য আমাৰ মোৰ স্কুলৰ এটা ৰবীন্দ্ৰ নৃত্য শিকাবৰ কাৰণে বান্দৰ ৰেচ কেম্পলৈকে লৈ গৈছিলে সেই গুৰুজন এবছৰ শিকাই ঢুকা তো মাৰ আশা তাতেই বন্ধ হৈ গ'ল তাৰপিছত আৰু বিচাৰি নাপালে ছোৱালীজনী ক'ত শিকাম তাৰপিছত ক্লাছ 9 যেতিয়া হৈছোঁ তেতিয়া মায়ে নাৰায়ণ ভৰালীৰ কথা শুনিছিলে তাতে মোক গানত দিছিলে তাতে গান আৰু মোৰ ইমান ইণ্টাৰেষ্টেড নহয় মই গানত মই স্কুলত বনোৱাৰ পিছত মোৰ টেনশ্যন মানে নাজানো ভগৱানৰ কিবা চাগৈ যোনখন স্কুলত মই টিচিং হিচাপে গৈছিলোঁ প্লে গ্ৰুপ হয় সেয়া নোৱাৰটো হেডকোৱাৰ্টাৰ আছিলে তাতে তেওঁ প্ৰিন্সিপাল মানে প্লে গ্ৰুপৰ প্ৰিন্সিপাল আছিল আমাৰ সোণালী বা সেইখন স্কুলত তেওঁ প্ৰিন্সিপালো হয় আৰু ভাৰত নাট্যমৰ গুৰুও হয় তেওঁ আৰু এতিয়া ৰেলৰ ছাৰ্ভিচ কৰে তো তাতে মই বাক লগ পালোঁ বা কৈছে তুমি ডেন্স ইমান ভাল পোৱা কৰি ভাল পোৱা কৰাও তুমি তেতিয়া বাৰ ওচৰতে মই শিকিছিলোঁ কম পইচাতে তেতিয়া বা মোৰ পৰা 200 টকা লৈছিল কাৰণ মই নিজৰ হাতেৰে নিজৰ পইচাৰে মানে খৰচৰে মই শিকিছিলোঁ বাৰটা তো কিবা শিকি আজি মই এইখিনি পালোঁহি বা মোক মোৰ ওপৰত ইমান বিশ্বাস আছিল বায়ে মোক ফ্ৰীতে কলকাতা ৱৰ্কশ্বপ কৰাবলৈ মোক ট্ৰেইনৰ ভাড়া কাটি মোক পঠাইছে তাৰমানে মোৰ ডেন্সৰ প্ৰতি তেওঁৰ ইমান বিশ্বাস আছিলে বা মোৰ নিজেও ডান্স কৰোঁ কিন্তু মই শিকাৰে কৰোঁ মই নিজাভাৱে যিখিনি মানে পাৰোঁ ঘৰতে প্ৰেক্টিছ কৰি পেলাই এনেকৈ মই বহুত প্ৰগ্ৰামো কৰিছিলোঁ তাৰপিছত মই পাব্লিক লগ পালোঁ পাব্লিক লগ পাই মই পাব্লিক ক'লোঁ যে পাব্লিক গ'লা আমি এখন স্কুল খোলোঁ তেতিয়া পাব্লিক কৈছে ঠিক আছে মোৰো বহুত আশা আছিলে এখন স্কুল খোলাৰ কাৰণে গ'লা আমি এনেকৈ ক'লোঁ এই পাব্লিক মাৰটো ক'ব নালাগে আপোনাক বনাব পুৰা হ'ব মোৰ ডাটা পিকচাৰ ঢেৰ পৰি আছে ঘৰত তাৰপিছত আৰু এতিয়াতো নিউলি কেকৰো পিকচাৰ তো মই গামোচা দেখাই দিয়কচোন এতিয়া বাবলিয়ে গিফ্ট দিছে সকলোকে আৰু খুৰাক দিছে এখন ভাগৱত গীতা শ্ৰীমদ ভাগৱত গীতা আৰু এওঁকো দিছে আৰু বাকী সকলোকে সৰু সৰু গিফ্ট এটা দিছে এতিয়া গিফ্ট বিলোৱাত ব্যস্ত কমপ্লিট দিছে মৰমৰ চিন গৰমে মৰম একদম হেৰি কৰি দিছে একদম গলাই দিছে নাম নৱকুমাৰ দাস মই ইয়াতে ছেপ্টেম্বৰ মাহৰ পৰা ক্লাছ কৰাই আছোঁ গংগা বা আৰু বাবলি বাৰ লগত লগ পাই কিনে বহুত ভাল লাগি আছে আৰু ক্লাছ কৰি কিনে বহুত ভাল লাগি আছে এতিয়া কেক কাটা হ'ব দুটা কেক আছিলে স্কাই ব্লু কালাৰটো গংগাই বনাইছিলে আৰু হোৱাইট কালাৰটো বাবলিৰ বৌয়েকে লৈ আহিছিলে ৰাউণ্ড হৈ লোৱা Happy birthday to you. Happy birthday. এতিয়া আমাৰ লেটকে এণ্ট্ৰি কৰিছে চিনি পাইছা ঝুম্পা খাই আছে লেট এণ্ট্ৰি দেই পানিছমেণ্ট মিলিব জমাৰ লগত ছেকেণ্ড টাইম মিট হ'ল ইয়াতে হয় ইয়াতে ইউনিটটা মাৰ্ক আৰু এওঁ চাগে পিয়া আচ্ছা নাম শুনিছোঁ গংগাৰ বহুত ধুনীয়া মেকআপ কৰে এওঁ ইয়াতে মেকআপৰ ৱৰ্কশ্বপ কৰিছিলে ঝুম্পাটো চিনি পায় এতিয়া আগতেও কৰিছিলে ভিডিঅ'ত ওলাইছে এইটো কেকটো গংগা আৰু পম্পীয়ে বনাইছে এই গংগা পম্পী আৰু শিকাইছিলে এওঁ ঝুম্পাৰ কামাল ইয়াতে মানে উঠিছে আচ্ছা আমাৰ নেক্সট প্ৰগ্ৰেমৰ আহি গ'ল মানুহ বাবা
ইয়াতে গান আছিলে কিন্তু মই কপিৰাইট ক্লেইমৰ কাৰণে ইয়াতে মিউজিক লগাই দিছোঁ। কোনে বনাইছে? দুটাই বনাইছোঁ। দুগৰাকী লগ লাগি মেম দুজনীক মানে গিফ্ট কৰিছে আৰু হাতেৰে বনাই। এতিয়া যাব ওলাইছে মানে গংগাৰ সোণালী দেখাই দিছিলোঁ। তেওঁৰ এখন স্কুল আছে বোলে লগ পাই খুব ভাল লাগিছে আৰু কেতিয়াবা তেওঁ স্কুলত যাম যাম ৰেলৱে বিভাগৰ বৰ্তমান কৰ্মৰত। এয়া এতিয়া প্ৰগ্ৰেমটো অলমষ্ট শেষ হ'ব। এয়া হৈছে নৱকুমাৰ দাস মডাৰ্ণ ডান্স শিকায়। ইয়াতে শিকায় নিজৰ স্কুল আছে মালিগাঁও চাইড। বজাৰ আমিনগাঁৱৰ নেকি তুমি? মই আমিনগাঁৱৰে হয়, আমাৰ ঘৰৰে মানুহ আৰু। এতিয়া অনুষ্ঠানটো শেষ হ'ল আৰু এইখিনিতে মই মোৰ ভিডিঅ'টো সামৰিম। ভাল লাগিলে বহুত, সকলোকে অনুষ্ঠানটো পাৰ হৈ গ'ল আৰু এই অনুষ্ঠানটো যাতে ভৱিষ্যতে আৰু ভাল হয়। এইফালে ফটো উঠি আছে দেই, মই যাই পেলাই অলপ হেল্প কৰোঁ। বাই বাই। মানে কেনেকুৱা লাগিছে আজি অনুভৱ? এনেকৈ কৈছে যেন মই মানে বিশেষ অতিথি বাকী ময়ে চব আৰু চবতকৈ মানে মষ্ট এংকাৰাৰ এভাৰ মই তাই মানে। আৰু ভাল লাগিলে আজি যাতে স্কুলখন আৰু ভাল হয় আৰু উন্নতি কৰে আৰু ষ্টুডেণ্ট আহক এই ভিডিঅ'টো চাই পেলাই আমাৰ এইখিনিৰে যিমান মানে শিকাব বিচাৰে ল'ৰা ছোৱালীখিনিক মানে ইয়াতে পঠাওক। গংগাহঁতে যাতে সকলোৱে সহযোগ কৰে। দুজনী মানে সাধাৰণ ছোৱালী হৈ পেলাই ইমানখিনি সাহস কৰিছে এটা ৰুম ভাড়াত লৈ পেলাই, যিখিনি হয়তো বহুতে মানে কৰিবৰ কাৰণে মানে চিন্তা কৰিব যে ভাড়া ল'ম, ভাড়া দিব পাৰিম নোৱাৰিম, কিন্তু ইহঁত দুজনী বহুত সাহসী হয় আৰম্ভ কৰিছিলে। আৰু যিহেতু সাহস থাকিলে সকলো কাম ঠিক হয় আৰু ভগৱানে তেওঁলোকক সাথ দিলে আৰু আজি এই এবছৰ সম্পূৰ্ণ কৰিলে। আশা কৰোঁ যাতে আৰু মানে অনুষ্ঠানটো আৰু ডাঙৰ হয়। এইখিনিতে মই ভিডিঅ'টো সামৰিম আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ, বাই বাই। মই যাওঁ মানে লৈছে, এতিয়া আমি যাওঁ। আমাৰ এইটো বাই তোমাৰ পম্পী আহিলে চাগে, যাওঁ হা। বাই বাই চবকে, বাই বাই দেই। গাড়ী আহিলে চাগে, যাওঁ বাই। নেক্সট আৰু আহিম গংগাজত মই তত। ভিডিঅ'টোৰ শেষত এই চাৰিগৰাকী ভণ্টিক অনুষ্ঠানৰ ফালৰ পৰা মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছিলোঁ। এই চাৰিগৰাকীয়ে ৰুমটো ডেক'ৰেশ্যন কৰিছিলে ক্ৰমে ৰাগতৃষ্ণা, চিৰঞ্জিতা দাস, পৰিণীতা দাস আৰু স্নেহা পণ্ডিত। ধন্যবাদ।